নমস্কাৰ। আজি মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা আৰম্ভ হৈছে। আহকচোন আজি সেই বিষয়লৈ অলপ আলোকপাত কৰোঁ। মা কামাখ্যা জাগ্ৰত আৰু কৰুণাময়ী। মাৰ ওচৰত কোনোৱে যদি শুদ্ধ অন্তৰেৰে কিবা বিচাৰে তেওঁ বিমুখ নকৰে। এই শক্তি মন্দিৰৰ কথা দেৱী পুৰাণ, দেৱী ভাগৱত, তন্ত্ৰ চূড়ামণি, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ, হেবজ্ৰ তন্ত্ৰ আদি বিভিন্ন ধৰ্মগ্ৰন্থত পোৱা যায়। বিশেষকৈ কালিকা পুৰাণৰ আৰু যোগিনী তন্ত্ৰ অসমক তান্ত্ৰিক ক্ৰিয়াকৰ্মৰ অন্যতম প্ৰধান স্থান বুলি ভবা হয়। যি কামগিৰিত ত্ৰিগুণাতীতা আৰু ৰক্ত পাষাণৰূপিণী যোনিপীঠ বিদ্যমান। সেই দেৱীয়ে কামাখ্যা নামেৰে অভিহিত। সেয়ে মুক্তি লাভৰ অন্যতম প্ৰধান স্থান বুলি ভবা হয়। ইয়াত ভৈৰৱী, ছিন্নমস্তা, কালিকা, বগলা, মাতংগী, কমলা, ভুৱনেশ্বৰী, ধূমাৱতী আৰু ত্ৰিপুৰা এই ৯টি পীঠ আছে। কামাখ্যা ধামত তন্ত্ৰ সাধনা হয়। তন্ত্ৰ হৈছে পথ মাৰ্গ। এইটো এটি নিজ সাধনাৰ পদ্ধতি। এই সাধনা মানুহৰ চকুৰ আঁৰত কৰা হয়। গোপনীয় হৈছে তন্ত্ৰৰ মূল। এই তন্ত্ৰ সাধনাত সকলো ৰকমৰ গোপনীয়তা ৰক্ষা কৰা হয়। এই তন্ত্ৰৰ দ্বাৰা বহু অসাধ্য সাধন কৰিব পাৰি। এই দেৱীসকলে বিদ্যাৰ অধিকাৰী। তেওঁ নিজেই ধৰ্ম, অৰ্থ, কাম, মোক্ষ আৰু নিৰ্বাণৰ অনন্ত আধাৰ। তেওঁক ধ্যান কৰিলে সকলো বন্ধনৰ পৰা মুক্তি পোৱা যায়। কামাখ্যা মাৰ মন্ত্ৰবিলাক যদি নিৰ্ভুলভাৱে সাধনা কৰা হয় তেতিয়াহ'লে সৰ্বশক্তিমান হ'ব পৰা যায়। মা কামাখ্যাক ত্ৰিপুৰা বালা হিচাপেও পূজা কৰা হয়। ত্ৰিপুৰা বালাৰ হাতত পুষ্পধনু আৰু পুষ্পতীৰ তেওঁৰ অনন্ত যৌৱন আৰু সৌন্দৰ্যৰ প্ৰতীক। এওঁৰ পূজাত কোনো জাত-পাতৰ বিচাৰ নাই। কালিকা পুৰাণত এই দেৱীৰ বৰ্ণনা আছে। এই দেৱীৰ ৰঙা বস্তু বিশেষভাৱে প্ৰিয়। ৰঙা বস্তু, সেন্দুৰ, কুমকুম ইত্যাদি দিলে তেওঁ সন্তুষ্ট হয় বুলি কয়। কামাখ্যা মন্দিৰত ১২ মাহত ১৩টা পৰ্ব চলি থাকে আৰু এই পৰ্বক উদ্দেশ্য কৰি তাত বহু মানুহৰ সমাগম হয়। জ্যোতিষশাস্ত্ৰ মতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ ৩ পাদ অতীত হ'লে চতুৰ্থ পাদত বা আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত ধৰিত্ৰী দেৱী ঋতুমতী হয়। মা কামাখ্যাৰ অইন এটি ৰূপ হৈছে ধৰিত্ৰী দেৱী। এই সময়খিনিক অম্বুবাচী বোলে। এই উপলক্ষে কামাখ্যা মন্দিৰ ৩ দিন বন্ধ থাকে। পূজা পাৰ্বণ, চাকি বন্তি জ্বলোৱা সকলো সেইকেইদিন বন্ধ থাকে। আহাৰ মাহৰ ৬ বা ৭ তাৰিখে অম্বুবাচী মেলা আৰম্ভ হয় আৰু ১০ বা ১১ তাৰিখে এই মেলা শেষ হয়। এই মন্দিৰৰ সকলোতকৈ ডাঙৰ উৎসৱ এই অম্বুবাচী মেলা। এই অম্বুবাচী মেলা